ডিয়ার স্টুডেন্ট, তো আজ আমি আলোচনা করিম আজিম প্রেমজি স্কলারশিপ লই। তো তোমালোকৰ মাজৰ পৰা বহুত কমেণ্ট আহিছে যে আজিম স্কলারশিপ মানে আজিম প্রেমজি স্কলারশিপ তো কোনে কোনে পাব, কিমান টকা পাব, আৰু হায়াৰ সেকেন্ডাৰী ষ্টুডেণ্টে পাবনে নাই, আৰু ডিগ্ৰী কোন কোন ষ্টুডেণ্টে পাব, ল'ৰাসকলে পাবনে নাই, ছোৱালীসকলে পাবনে নাই। তো এই বিষয়ে মানে লৈ মানে বহুতকেইটা কুৱেশ্যন আহিছে। তো মই গোটেইকেইটা কুৱেশ্যনৰ মানে এনসাৰ দিবলৈ চেষ্টা কৰিম, আৰু ইয়াৰ লগতে কি কি ক্ৰাইটেৰিয়া লাগিব এইটো পোৱাৰ কাৰণে সেই বিষয়ে আলোচনা কৰিম। তো প্ৰথমে আমি ইয়াত যেটো দিয়া আছে কি ডিটেইলছ এণ্ড বেনিফিট, তো বেনিফিটটো কি সেইটো বিষয়ে আমি আলোচনা কৰিম। এৱাৰ্ড এমাউণ্ট 30,000 এনুৱেল, তো বছৰি 30,000 টকা দিয়া হ'ব। তো এইটো মানে দুটা ভাগত ভগাই দিব, মানে 30,000 মানে ভাগ কৰি দিব, দুটা ভাগ কৰিব। এবাৰ দিব 15,000 আৰু তাৰপিছত দিব 15,000। তো এইটো কাক দিয়া হ'ব? 15,000 দিয়াৰ পিছত যদি সেইজন ষ্টুডেণ্টে কণ্টিনিউ মানে পঢ়া শুনাটো কৰি থাকে, তাৰপিছত গৈ লাষ্টতহে 15,000 টকা পাব। আৰু যদি 15,000 পোৱাৰ পরে যদি রেগুলার স্টুডেন্ট না থাকে, মানে রেগুলার ক্লাসটা না করে, তেনেহলে পিছৰ 15,000 টকাটো নাপাব। এলিজিবিলিটি রিকোয়ারমেন্ট, তো ইয়াত মানে কয় যে কেৱল মানে আজিম প্ৰেমজি স্কলাৰশ্বিপটো কেৱল মানে ছোৱালীসকলৰ কাৰণে, ল'ৰাসকলৰ কাৰণে নহয়, এইটো মনত ৰাখিবা। এইটো কেৱল মাত্ৰ ছোৱালীসকলৰ কাৰণে। তো এইটো আকৌ দিয়া হ'ব হায়াৰ সেকেন্ডাৰী ষ্টুডেণ্টক দিয়া নহ'ব, কেৱল যিসকলে এইবাৰ ডিগ্ৰীত এডমিশ্যন লৈছে ফাৰ্ষ্ট ইয়াৰত, মানে ফাৰ্ষ্ট সেমিষ্টাৰত পঢ়ি আছে সিহঁতৰ কাৰণে। তো যিসকলে মানে মেট্ৰিক পৰীক্ষা দিছে আৰু হায়াৰ সেকেন্ডাৰী দিছে, কোনো গ্যাপ নাই, ইয়াৰ মাজত গ্যাপ নথকাকৈ যিজনে ৰেগুলাৰ পঢ়ি মানে ফাৰ্ষ্ট ইয়াৰত এবাৰ এডমিশ্যন লৈছে ডিগ্ৰীত, তো সেইসকলে পাব। যিসকলৰ গ্যাপ আছে সেইসকলে নাপাব বুলি কৈছে, কিন্তু পিছত কি হ'ব সেই বিষয়ে কোনো ধৰণৰ ইনফৰমেশ্যন পালে মই জনাই দিম। আৰু ইয়াত মানে দুটা ভাগত দিয়া হ'ব রাউন্ড, মানে যেটো এপ্লিকেশন এপ্লাই করা হ'ব তাত মানে দুই ধৰণৰ হ'ব। তো কি কি হ'ব? প্ৰথম ৰাউন্ড হ'ব 10 আগষ্টৰ পৰা 31 আগষ্টলৈ, ঠিক আছে, 10 আগষ্টৰ পৰা 31 আগষ্টলৈ 2026, মানে বৰ্তমানে এইটো চলি আছে। আৰু দ্বিতীয় ৰাউন্ড হ'ব জানুৱাৰী 10 তাৰিখৰ পৰা জানুৱাৰীৰ 31 তাৰিখলৈ 2027, মানে এইটো নেক্সট বছৰত হ'ব। কাৰণ মই কৈছোঁ যে দুটা ভাগত ভগাই দিয়া হ'ব। ইয়াৰ পিছত এইটো মানে এপ্লাই কৰিব, ইয়াৰ পিছত হয়তো আকৌ পাবলৈ ৰিনিউটো কৰিব লাগিব। তো সেই বিষয়ে মই আলোচনা কৰিম পিছত। তো এতিয়া আমি আলোচনা কৰিম যে কি কি ডকুমেণ্টছ লাগিব, ঠিক আছে। তো এই বিষয়ে বহুতে কমেণ্ট কৰিছে ডকুমেণ্টছ কি কি লাগিব। তো এতিয়া আমি আলোচনা কৰিম যে ডকুমেণ্টছটো কি কি লাগিব। তো তোমালোকৰ কি কি ডকুমেণ্টছ লাগিব মই এতিয়া সেইবোৰ কৈ দিম। তো এই ডকুমেণ্টছখিনি তোমালোকে আগতীয়াকৈ মানে জমা কৰি ৰাখিবা, কাৰণ এইখিনি নহ'লে এইটো কৰিব নোৱাৰিবা, ঠিক আছে। এতিয়া মানে বহুত টাইম আছে। তো প্ৰথমে হৈছে 1 নম্বৰটো হৈছে পাছপোৰ্ট সাইজ ফটো। তো ফটোটো লাগিব, আৰু তোমালোকৰ নিজৰ আধাৰ কাৰ্ডটো লাগিব। আৰু 3 নম্বৰত হ'ল বেংক একাউণ্ট ডিটেইলছ। আৰু 4 নম্বৰ হ'ল ক্লাছ 10 মাৰ্কশ্বিট, তোমালোকে যে মেট্ৰিক পৰীক্ষা দিছা সেইটো মাৰ্কশ্বিট লাগিব। আৰু তোমালোকে যে হায়াৰ সেকেন্ডাৰী দিছা সেইটো মাৰ্কশ্বিটো লাগিব। আৰু তাৰপিছত হৈছে কলেজ এডমিশ্যন প্ৰুফ। তো তোমালোকে কলেজ এডমিশ্যন এটা প্ৰুফ দিবা, আৰু নহ'লে তোমালোকে বনাফাইড চাৰ্টিফিকেটটো বনাই ল'বা। তোমালোকে এতিয়া যে ডিগ্ৰী মানে পঢ়ি আছা, এডমিশ্যন লৈছে, সেই কলেজৰ প্ৰিন্সিপালৰ পৰা সই লৈ, মানে বনাফাইড এটা চাৰ্টিফিকেট হয়, সেইটোত মানে প্ৰিন্সিপালৰ সইটো লাগিব যে তুমি এডমিশ্যন লৈছা বা তুমি সেইখন ইউনিভাৰ্চিটি বা কলেজত তুমি এজন ছাত্ৰ, ঠিক আছে। তো এইটো তোমালোকে বনাই ল'বা। আৰু তাৰপিছত দিয়া আছে তোমালোকৰ ছিগনেচাৰ। তোমালোকে যেতিয়া অনলাইন এপ্লাইটো কৰিবা তাত মানে তোমালোকৰ ছিগনেচাৰটো লাগিব, ঠিক আছে। তো এইখিনি আছিল। তো ইয়াৰ পৰৱৰ্তী কি আপডেট আহে এই বিষয়ে মই তোমালোকক জনাই দিম। তো তাৰ কাৰণে ভিডিওটো ভাল লাগিলে এটা লাইক কৰিবা, আৰু চেনেলত নতুন হ'লে সাবস্ক্ৰাইব কৰি দিবা পৰৱৰ্তী ভিডিও চোৱাৰ কাৰণে। তো আজিৰ কাৰণে এইখিনি, বাই বাই, টাটা।